Hello অসমবাসী ৰাইজ মিনপিয়া ফেমিলি স্বাগতম আজিৰ ব্লগটো বহুত স্পেশাল হ'ব গৈ আছে গতিকে আপোনালোকে আগলৈকে চাই যাওক ব্লগ কন্টিনিউ কৰো ব্লগ আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলো ঘৰৰ পৰা ওলাই আহি আমাৰ ঘৰৰ পৰা অকমান দূৰত গায়ত্ৰী মন্দিৰ এটা পায় আমি কৰবাত যোৱাৰ আগত মা কেনেকে দৰ্শন কৰি লওঁ আজিও দৰ্শন কৰিলো তাৰ পিছত এতিয়া আমি ঋতুদিহতক লগ কৰিম ঘামি পুৰা অৱস্থা নাই আৰু এতিয়া পাহাৰ বগাই টিকলি আহি আছে আৰু বাকি এতিয়া ঋতুদিক আমি লগ পাই আছো অলপ পিছত আপোনালোকক দেখাই আছো আজি স্পেশাল হ'বলৈ একেলগে যাই আছে কাৰণ আজি ৰাখি হয় আৰু বাকি আমি এতিয়া বৰ্তমান মন্দিৰ এটাত যাম আৰু আপোনালোকক দেখাই যাম হিমাচলৰ বহুত ধুনীয়া সৌন্দৰ্য এয়া ঋতুদিহতো আহি পালে ঋতুদিক আমি লগ পালো हाय हैप्पी रक्षाबंधन नमस्कार कैसे हो এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আজি ধুনিয়াকে ৰ'দ ওলাইছে আমি আপোনালোকে আগৰ ব্লগত দেখা পাইছিলে আমাৰ ঋতুদি আৰু ঋতুদিহতৰ আজি আমি গাঁৱত গৈ আছো গাঁৱত যোৱাৰ আগত আমি হনুমান মন্দিৰত যাম ধুনিয়াকে পূজা পাঠ কৰি গাঁৱলৈ যাম গাঁৱত গৈ আপোনালোকৰ গাঁৱৰ পৰিৱেশবোৰ দেখুৱাব আপোনালোকক চেষ্টা কৰিম দেই এই ৰাস্তাটো চাওকচোন ইমান বেছি ধুনিয়া এই ৰাস্তাটো চাৰিওপিনে থকা গছবিলাক হৈছে শালকাঠৰ গছ আৰু এই ৰাস্তাটো এটা কাহিনী আছে এটা শিলৰ কাহিনী এটো আমি বেলেগ এদিন আপোনালোকক কম দেই বেলেগ এটা ভিডিঅ'ত আৰু ইফালে আছে মোৰ হাজবেণ্ডৰ গাটো বহুত বেছি বেয়া তেওঁৰ মূৰ বিষাই আছে আৰু গাটো অকমান জ্বৰ হৈ আছে গা ভাল পাইছা নাই গা ভাল মানে অলপ মানে পিছপিনে বিষাই আছে বাকি আৰু ঠিকে আছে আৰু আজি মানে কালি তো ৰাতি অৱস্থা বহুত বেয়া আছিল 1টা বজাতে উঠিছো 2টা বজাতে উঠিছো মানে পুৰা মাথাৰ বিহত এনেকুৱা লাগিছিল পুৰা মাথাটো গড়ৰ লাগি আছে বাকি আজি গা চা ধোৱাৰ পিছত পুৰা ফ্ৰেছ লাগিছে বাকি এনেকুৱা হেই নাই আৰু একো আজি তথাপিও মানে পিছফালে অলপ বিষাই আছে অলপ পিছলৈকে ভাল পাই যাম চাগে বাকি এপিনে কিটু আছে কিটু দেখুৱা कितु कैसा लग रहा है आज घूम के मम्मी बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है और आज स्पेशल है राखी है तो कितु भी आई है और फिर उसके बाद ऋतुदिर स्वाली है ऋतुदिर स्वाली है तो और এতিয়া পিছফালে আগফালে দেখাই দিয়া পুরা ধুনিয়া নজাৰা হৈ আছে আৰু বহুত বেছি মানে ৰ'দ লোৱা নাই বহুত ঠাণ্ডা টাইপ হৈ আছে মানে ৰ'দ লোৱাৰ পিছতো আপোনালোকে যেতিয়া কেতিয়াবা ফিল কৰে হিল ষ্টেচনত আহিলে ঠাণ্ডা ঠাণ্ডা ভাইব আৰু ৰাস্তাবিলাক নেৰো হয় ইয়াতে মানে বেছি ওয়াইড নহয় গতিকে সৰু সৰু ৰাস্তাৰে যাই থাকিব লগা হৈছে আৰু যদি মই ড্ৰাইভ কৰিব লাগে কিবা কাৰণত তেতিয়াহ'লে নোৱাৰিম মই আপোনালোকে ড্ৰাইভ কৰিব পাৰিব নে জনাব দেই এয়া আমি পাহাৰৰ মাজে মাজে আহি থাকোতে এখন ধুনিয়া ব্ৰিজ পাইছো আৰু এইফালে এইটো নদী হয় পাহাৰৰ পৰা নিজৰাৰ পানী বৈ আহিছে দূৰৰ পৰা সেইফালৰ পৰা নিজৰা বৈ আহিছে আৰু এইটো নদী मेरे बचपन का स्कूल है जहाँ पे मैं जब पैदा हुई थी तब पढ़ी थी यहाँ पे स्कूल में पैदा हुई थी अरे जब मैं पैदा हुई थी इस गाँव में अच्छा हॉस्पिटल में नहीं स्कूल में पैदा होते हैं लोग ऋतुदी बोल रहे थे कि स्कूल में पैदा हुई थी स्कूल में पढ़ी थी ऋतुदी बहुत ज्यादा पढ़ाकू थी इसलिए स्कूल में पैदा हुई थी डायरेक्ट भगवान जी ने स्कूल में पैदा कर दी इनको कि लो जो पढ़ते रहो आप ना मेरे को गाड़ी चलाने दो उतर के बताती हूँ मैं आपको ना ठीक है देखो यहाँ पे ऋतुदी गुस्सा हो गई और अब हम लोगों को सुनना पड़ेगा शायद कोई नहीं सुन लेंगे आज राखी के दिन बहनों की दिन है आज बहनों के दिन आज रक्षाबंधन है हाँ रक्षाबंधन के दिन है आज छोड़ देती कल पूछूंगी এতিয়া আমি ঋতুদিহতৰ গাঁও পালো এখন গাঁৱৰ নাম হৈছে ৰামাধুন এয়া পাহাৰৰ সৰু সৰু গলিৰে আহিবলগীয়া হৈছে একেবাৰে কেঁচা ৰাস্তা এতিয়া গাড়ীখন আমি কোনখিনি জায়গাত পাৰ্কিং কৰিব পাৰো চাইছো ভাল জায়গা এটাত পাৰ্কিং কৰি যাব লাগিব কাৰণ ইয়াতে পাহাৰত বহুত দিগদাৰ বৰষুণ দিলে কেতিয়াবা ল্যান্ডস্লাইডিং হৈ যায়তো হেতু কাৰণে চাও ভাল জায়গা এটাত পাৰ্কিং কৰি আমি মন্দিৰলৈ যাম এয়া আমি পাহাৰৰ সৰু সৰু গলিৰে মন্দিৰলৈ গৈ আছো ওপৰৰ পিনে যাব লাগিব এনেকৈ আপোনালোকে ট্ৰেক কৰি যদি এইটো ৰামাধুনৰ মন্দিৰটোত আহে আৰু ইয়া আপোনালোকে দেখা পাইছে সন্মুখত मंदिर हनुमान जी मंदिर बहुत पुराना मंदिर है हाँ अभी भी घास हो ही गया यहाँ पे पूरा चारों तरफ जंगल ये पूरा जंगल আছে চাৰিওপিনে আৰু আপোনালোকে দেখিছে জংগলৰ মাজত এইটো মন্দিৰ বহুত ধুনীয়া লাগিছে বহুত পিসফুল
বহুত শান্ত আৰু চৰাই চিৰিকটিবিলাকে মাতি আছে আপোনালোকে চাগে শুনিব পাইছে বাট ইমান ভিডিঅ'বিলাকত ক্লিয়াৰ নহয় গতিকে আপোনালোকে যেতিয়া ইয়াতে আহিব তেতিয়াহ'লে আপোনালোকে আমাৰ জৰিয়তে ইয়াতেও আহিব পাৰে আমি হনুমান চালিচা পঢ়িলোঁ আৰু এতিয়া আপোনালোকক দেখাই আছোঁ মন্দিৰৰ ভিতৰৰ পৰা এয়া প্ৰসাদ এতিয়া আমাৰ হনুমান চালিচা পাঠ কৰা হৈ গ'ল তাৰপিছত গোটেইকেইটাই ভালকৈ পূজা পাঠ কৰি প্ৰসাদ ভাগ আগবঢ়োৱাই এতিয়া যিহেতু আজি ৰাখি বন্ধন হয় সেয়াহে আমি প্ৰভু গণেশক প্ৰথমতে ৰাখি পিন্ধালোঁ তাৰপিছত হনুমান বাবাক ৰাখি পিন্ধাই ল'লোঁ তাৰপিছতহে আমি বাকী ভাই ভণ্টিক ৰাখি পিন্ধাম আজি এক ধাগা দেনা दीदी इनमें बांध इनको बांधना है চাৰিওপিনে কুলু কুলু শব্দ নিজৰাৰ পানী পুৰা বৈ আছে মন্দিৰৰ কাষেৰে আপোনালোকক দেখাবলৈ মানে আমি নোৱাৰিম চেষ্টা কৰিছিলোঁ কিন্তু বহুত বেছি জংঘল আছে পিছফালে আপোনালোকৰ ৰাখি কেনেকৈ চেলিব্ৰেট কৰিছে আমাক জনাব আৰু কমেণ্ট বক্সত লিখিব কেনেকুৱা লাগিছে আপোনালোকৰ আমাৰ ব্লগবিলাক আৰু আগৰ ব্লগবিলাকো আপোনালোকে চাই যাব মাতা বৈষ্ণৱদেৱী আমি গৈছিলোঁ মাতা বৈষ্ণৱদেৱীত ঘূৰি আহিছোঁ আৰু ব্লগো আমি আপলোড কৰিছোঁ চেনেলত আপোনালোকৰ কাৰণেও আৰু কিবা যদি ইনফৰমেশ্যন লাগে আপোনালোকে আমাক কমেণ্ট বক্সত লিখিব পাৰে আমি ইনফৰমেশ্যন গোটেইবিলাক দি দিম তাৰপিছত আমি মানালীও ঘূৰি আহিলোঁ আৰু আজি এতিয়া আমি এনেকৈ আছোঁ আৰু ব্লগ কৰি আৰু হিমাচলৰ অলিগলি আপোনালোকক দেখাই আছোঁ আৰু আগলৈকেও দেখাই যাম তাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু এতিয়া আপোনালোকে দেখা পাইছে বহুত ধুনীয়া নজাৰা আৰু কেনেকুৱা লাগিলে আজি ভাল লাগিছে এফালে আছোঁ আহি আছোঁ ৰ'বা এয়া প্ৰসাদ আমি যিবিলাক দিছিলোঁ সেইবিলাক প্ৰসাদ এতিয়া দি আছে ঋতুদেৱ আৰু টিকা লৈ আছে টিকা মানে আপোনাৰ সেই ফটা লৈ দিয়ে ফটা দি আছে আমাৰ ঋতুদি আজি পণ্ডিতজী হয় হাজবেণ্ডে মন্দিৰটো সাৰি আছে অকণমান সেৱা কৰিছে আৰু মন্দিৰৰ সেৱা মানে কি আৰু ভগৱানৰ মন্দিৰ কেনেকুৱা লাগিছে ভাল নালাগে ন এনেকৈ আৰু মানুহ এনেকৈ নাই ইয়াতে হয় এয়া আমি মন্দিৰৰ পৰা ওলালোঁ মন্দিৰৰ পৰা ওলাই এতিয়া ঋতুদিৰ আইতাকৰ ঘৰত আমি গৈ আছোঁ ৰাস্তাবোৰ বহুত সৰু সৰু হয় আৰু এনেকৈ সৰু সৰু গলিৰে যাব লাগে এইটো মেইন ৰাস্তা নহয় এইটো শ্বৰ্টকাট হয় মন্দিৰৰ পৰা ডাইৰেক্ট ইহঁতৰ ঘৰ যাব পাৰি এনেকৈ আচ্ছা ঠিক আছে মই এতিয়া ভিডিঅ'টো বন্ধ কৰোঁ নহ'লে পৰিম বহুত পিছল হৈ আছে চব ফালৰ পৰা পানী আহিছে আৰু এইটো নিজৰাটো দেখাই দিয়া এখন দলং এইপিনে পানী আমাৰ অসমত হ'লে এনেকৈ ধুনীয়া কৰি আমি মাছ চাছ মাৰিব পাৰিলোঁ হয় জাকৈৰে মাছ আছে ইয়াতে কিন্তু ইয়াৰে মাছ থাকিব ইয়াতে মাছ নাখায় ন ইয়াতে মাছ আছে দেখিছোঁ সৰু ইয়াতে জাকৈ পাতিব পাৰিলে হয় জাকৈ নে আমাৰ অসমৰ গাঁও আৰু ইয়াৰে গাঁও বহুত ডিফাৰেঞ্চ আছে না ইয়াৰে মানুহবিলাকে মাছ চাছ নাখায় আৰু আমাৰ অসমত এনেকুৱা জেগা পালে আৰু কথাই নাই আৰু মানুহবিলাকৰ আৰু এইপিনে পুৰা বোকা হৈছে বোকাৰে যাব লাগিব আমি মই আপেল খাই লৈছোঁ আৰু এয়া আপোনালোকে দেখা পাইছে পুৰা জংঘলৰ মাজে মাজে এনেকুৱা ৰাস্তাটো পুৰা বেয়া হৈ গৈছে বৰষুণ দি আছিলে ন কণ্টিনিউৱাছলি সেইকাৰণে এতিয়া আমি এনেকৈ যাই আছোঁ আৰু অৱস্থা নাই পানীও বৈ আছে আচলতে আৰু আমি এনেকৈ যাই আছোঁ এইফালে ক'ৰবাত নিজৰা আছে নিজৰা পানীবিলাক আহি আছে আৰু আমি ফাইনেলি আহি পালোঁ এতিয়া ইহঁতৰ ঘৰ আপোনালোকক দেখাই আছোঁ অলপ পিছত এতিয়া ভিডিঅ'টো ব্লগ মানে ষ্টপ কৰি থৈ দিছোঁ ষ্টপ কৰি পেলাই এয়া ভেন্দি চেন্দি লাগি আছে খেতি মাকৈ খেতি ৰঙালাও নে কিবা পানীলাও দেখাই আছোঁ আপোনালোকক মনে মনে এতিয়া ভইচ অভাৰ পাব আপোনালোকে এয়া হৈছে ঋতুদিৰ কাজিন ব্ৰাদাৰ হয় তেখেতক ৰাখি পিন্ধাবৰ কাৰণে আহিছে এতিয়া ৰাখি পিন্ধোৱাৰ
পৰ্বৰ কথা পাতি আছে ইহঁতে কেনেকৈ কি কৰা যায় এয়া ঋতু দিয়ে ৰাখি পিন্ধাই আছে দাদাকক এজন দাদাকৰ পৰাই প্ৰথম ৰাখি পিন্ধোৱা ষ্টাৰ্ট কৰিছে ইয়াতে এইবিলাক খেতি কৰি থৈ দিছে আৰু ইয়াতে গৰু ৰাখিছে ইহঁতৰ গৰু বহুত আছে ইয়াতে দুটাই আছে আৰু সেইফালে পথাৰ আছে কৰবাত তাত আছে গৰুবিলাক এইবিলাক মাকৈ খেতি কৰি থৈ দিছে ইয়াত এয়া হিমাচলৰ পৰা দেশী কিটচেনত সোমাই গৈছোঁ মই ইয়াতে লস্সি বনাই আছে আমাৰ এজনী আন্টি হয় হিমাচলত প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে এনেকে এটা চৌকা থাকে কিটচেনৰ ভিতৰতে থাকে আমাৰ অসমতো থাকে চৌকা কিন্তু আমাৰ মেইন কিটচেনটোত নাথাকে বাহিৰত থাকে কিন্তু হিমাচলত এনেকে এটা কিটচেনত মানে চৌকা থাকে আৰু এই চৌকাটোৰ ওপৰত এডাল পাইপ আছে সেইফালেৰে আউটলেট আছে গোটেইখিনি ধোৱা এইফালে উৰি গুচি যায় আৰু ভাল লাগে ন এনেকে কিটচেনৰ ভিতৰতে যদি চৌকা থাকে কেতিয়াবা গেছত মন নগলে চৌকাত ৰান্ধি খাওঁ किचन प्राय এনেকৈ মাটিতে বহি লৈছো আৰু किचन तुम्हारी ऐसी है बहुत अच्छा है आपका किचन এফালে ধুনিয়াকৈ আন্টিয়ে ৰুটি বনাই আছে চৌকাত আৰু এইফালে আমাৰ কিট্টু ये हमारी किट्टू है करो करो आप करते रहो यात लस्सी बनाया से या जालूक दी दिसे ये तो काली मिर्च है ना हाँ जी अच्छा फिर हमारे बोलते भी ऐसे फिर बाय नहीं करती लस्सी ना काली मिर्च डाल के अच्छा कि तू पीस ले हाँ क्या कर रहे वीडियो बना रहे सच में रखनी है एक से गिलास निकाल दो आंटी जी मुझे ना बहुत कम डालना एक तो सही डालना ताई जी हाँ जी ऐसे मतलब पीती हूँ उतना ज़्यादा नहीं पी के तो देखो जरा ठीक है ये लीजिए पी के तो देखो वैसी लस्सी नहीं होती होगी ये वाली वैसी नहीं होती ये बहुत अच्छी है रीतू तो हमारी इतनी पसंद करे वैसे ना मेरे लिए स्पेशल भेजते हैं ना को अच्छा ठीक है इस बार ताई जी के हाथ की लस्सी पी के देखूंगी अच्छा क्यों ट्रे चाहिए घर की तो हाथ पे दीजिए चलो पहले ले जाइए मैं ले लूंगी ऐसे ही यार लोई लोलू मैं लस्सी नीचे खाई से सब भी महान है यार ताई जी लस्सी दी दिसे टेस्ट কৰি চাও मजा बहुत टेस्टी यहाँ मैं धुनियाके याते किचेनते बहि पिने लस्सी खाई आছো और एपिने रुटी बनाई আছে बिराट धुनिया লাগিছে माहौलটো लस्सी कैसी बहुत अच्छी बहुत टेस्टी मेरा यही है मेरा আৰু আমাক সবকে সগুন দিলে যেহেতু ইয়াতে ফেষ্টিভেল টাইমত আহিলে ইয়াতে সবকে মানে সগুন দিয়ে কাকো খালি হাতে যাব নিদিয়ে আৰু আমি এতিয়া ইয়াৰ পৰা উলালো নেক্সট ব্লগত আপোনালোকক লগ পাম বহুত বেছি ইন্টাৰেষ্টিং হ'ব নেক্সট ব্লগ আৰু আমাৰ যদি ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা নটিফিকেশন বেলটো দবাই দিব দেই আৰু আজিলৈ বাই জয় আই অসম